যে কংগ্ৰেছ এৰিলে বিজেপিত জইন কৰিলে এইটো সাধাৰণ ঘটনা নহয়। এইটো এজন স্বাভিমানী অসমীয়াৰ পক্ষত থাকি কংগ্ৰেছ দলৰ পৰা মিয়াৰ যি গ্ৰাস তাৰ পৰা মুক্ত হৈ অসমীয়াৰ পক্ষত থিয় হোৱাৰ এটা সিদ্ধান্তহে ভূপেন বৰা ডাঙৰীয়াই লৈছে। এইটো ভূপেন বৰা ডাঙৰীয়া ব্যক্তিগত কিবা লাভালাভৰ সিদ্ধান্ত নহয়। ব্যক্তিগত লাভালাভৰ সিদ্ধান্ত থকাহেঁতেন আজি 10 বছৰ বিজেপি ক্ষমতাত আছে। ভূপেন বৰা ডাঙৰীয়া 10 বছৰ আগতে ব্যক্তিগত ক্ষমতাত আহিব পাৰিলে ন। আমি যেনেকৈ হিউমিলেট হৈছিলোঁ মিয়াৰ তাণ্ডৱত আমাৰ যি অৱস্থা হৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত, আজি ভূপেন বৰা ডাঙৰীয়া সেই অৱস্থা হোৱাৰ কাৰণে তেওঁ এজন স্বাভিমানী অসমীয়া হিচাপে অসমীয়াৰ পক্ষত থিয় দিছে। আৰু এটা কথা যে গৌৰৱ গগৈ যিটো কথা কৈছে নতুন আৰু পুৰণি কংগ্ৰেছৰ যুঁজ, মানে পুৰণা কংগ্ৰেছীখিনিও খেলিব নেকি লাহে লাহে, যিখিনি হিন্দু মানুহ আছে হিন্দু কংগ্ৰেছী আছে। তাৰমানে চাওক গৌৰৱ গগৈ ডাঙৰীয়াই যি কয় এতিয়া ক'লেই মুখ্যমন্ত্ৰী মহোদয় বেলেগে শিকাই দিয়ে, ঠিক আছে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া কিমান প্ৰেক্টিকেল অসমৰ ওপৰত নলেজ আছে মই নাজানো। ৰাজনৈতিক ক্ষেত্ৰখনত আমাতকৈ ডাঙৰ ফেমিলিত জন্ম হৈছে বা আমাতকৈ বহুত ভাগ্যৱান মানুহ, সেইটোত মই ডিনাই নকৰোঁ। কিন্তু বৰ্তমান কংগ্ৰেছ দলৰ ৰাজীৱ ভৱনটো মিয়াই গ্ৰাস কৰিছে আৰু ছেকেণ্ড ফেজ 2 হিচাপে তেওঁলোকে ৰাজীৱ ভৱনৰ কংগ্ৰেছৰ জৰিয়তে অসমৰ শাসনভাৰ গ্ৰাস কৰাৰ পৰিকল্পনা আজি ভূপেন বৰাৰ নিচিনা নেতাই উদঙাই দিছে। আৰু সেই অপমান সহ্য কৰিব নোৱাৰি তেওঁ আজি বিজেপি দলত যোগ কৰিব গৈছে। তেওঁলোকৰ যিটো কথা ক'লে যে কংগ্ৰেছৰ লবি চলাই তেওঁ শইকাই দিছে, CLPও তেওঁ শইকাইবলৈ বাধ্য হৈ গৈছে। কালি দেখিছোঁ যেতিয়া কালি কি মহিলা কংগ্ৰেছৰ প্ৰেছিডেণ্টগৰাকী যিদিনাখন গাড়ীৰ ওপৰত ঘটনাটো হৈছিলে মুখ্যমন্ত্ৰীয়ে কৈছিল যে গাড়ীৰ ভিতৰত কাজিয়া হৈছে, তেওঁ কৈছে এইবিলাক মিছা কথা কৈছিল বুলি কৈছিলেনে? যোৱাকালি কৈছে দুৰ্বাদল কাজিয়া ভূপেন বৰাই কৈছিলে বুলি। ক্লিয়াৰ কৰক, যদি বাছখনত থকা 10টা মানুহৰ মাজত দুৰ্বাদল কাজিয়া হয় তাৰপৰা কিমান বেছি ঘটনা হ'ব পাৰে আপুনি কওক? বাকীবিলাক মানুহৰ মাজত বহুত বেছি লবি। এতিয়া লবি হ'ল চবতকৈ হেভি লবিটো হ'ল কণ্ট্ৰল কৰে যিটো APCCR। APCCRটোৱে হ'ল আজিৰ দিনত চবতকৈ ডাঙৰ কংগ্ৰেছৰ লবি। আপোনাক অলপ আগত ক'লো বুজি নাপালে যে গোটেই কংগ্ৰেছ দলটো আৰু ৰাজীৱ ভৱনটো মিয়াই গ্ৰাস কৰিছে। গতিকে মিয়াৰ মচিয়া হ'ল গতিকে তেওঁ নোহোৱাকৈ কংগ্ৰেছ কেনেকৈ চাৰ্ভাইভ কৰিব? গৌৰৱ গগৈটো আকৌ খেলিব নহয় নগাঁৱত অহাবাৰ ইলেকশ্যন, অহাবাৰ নগাঁৱত নেখেলিব। জয় হ'ব নোৱাৰিব জানো? সেইকাৰণে আপোনালোকে সেইটো অনুধাৱন আপোনালোকে কৰক। যিটো লাইনত গৈ আছে এতিয়া, যিটো মতি গতি, যি লাই বাঢ়ে দুপাততে চিন বুলি কওঁ নাই। গতিকে লাইপাত কোনফালে বাঢ়িছে সেই কথাটো আপোনালোকে নিজে অনুমান। যদি টিকেট দিয়া নিদিয়া সম্পৰ্কে মন্তব্য ৰাখিব পৰা ব্যক্তি মই হ'লোহেঁতেন তেতিয়া আপোনালোকক এনেকৈ বাইক দি থাকিলোঁ। আমি বিভিন্ন সময়ত দেখিছোঁ পুৰণি বিজেপি আৰু নৱ বিজেপিৰ সংঘাত হওক, ভূপেন বৰাৰ বিজেপিত যোগদানে ক'ত সংঘাত হৈছে? কি সংঘাত হৈছে? তেখেতে আমাৰ সন্মানীয় নেতা আছিলে, এতিয়া বেলেগ দলত গৈছে। আপোনাৰ কিয় টেনশ্যন হৈছে? টেনশ্যনটো আপোনাৰ কিয় হৈছে? আপুনিতো পাব্লিকৰ বাইট এটা আনি দিয়কচোন মোক, কোনে অশান্তিটো পাইছে? আপোনাৰ অশান্তিটো কিয় হৈছে? খুব ধুনীয়াকৈ আছে। বিজেপিত পুৰণাও নাই নতুনো নাই, বিজেপিত কেৱল বিজেপি কাৰ্যকৰ্তা পাবলৈ বাকী নাই। ভূপেন বৰা ৰিজাইন দিয়া দিনাখনে উত্তৰ অসম আৰু উজনি অসমত সাংঘাতিক ধৰণে এটা ইম্পেক্ট হৈছে, আপোনালোকে গ্ৰাউণ্ডত গম পাব।